হয় হাওৰা যুৱ ব্যৱসায় অন্তৰ উদ্যোগত যি 5 দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে গণেশ চতুৰ্থী উৎসৱ আয়োজন কৰা হৈছে হাওৰাঘাটৰ বজাৰৰ মাজমজিয়াত আৰু ৰাতিপুৱাৰ ভাগৰ পৰাই দেখা গৈছে ভক্তসকলে ভিৰ কৰিছে পূজা মণ্ডপত আৰু আজি দ্বিতীয়টো দিনত আমি মণ্ডপত উপস্থিত আছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম সদস্যসকল আছে। আমি প্ৰথমে ND24ৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব দ্বিতীয়টো দিন আজি আপোনালোকৰ গণেশ চতুৰ্থী উৎসৱৰ কি ক'ব? হয়, প্ৰথমে হাওৰাঘাট যুৱ ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা আমি ND24 পৰিবাৰলৈ শ্ৰী শ্ৰী গণেশ চতুৰ্থী উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমি এইবাৰলৈ আমি একাদশ বাৰ্ষিক 4দিনীয়া বৰ্ণাঢ্য কাৰ্যৰ কমনিকাৰে শ্ৰী শ্ৰী গণেশ চতুৰ্থী উৎসৱ পালন কৰিছোঁ। আজি দ্বিতীয় দিনা। বিশেষ আকৰ্ষণ কি থাকিব? বিশেষ আকৰ্ষণ আমাৰ প্ৰসাদ আছে, ধৰক মূৰ্তিঘৰৰ বিশেষ আপোনাৰ বিশেষ আকৰ্ষণ এইটো আমাৰ বিসৰ্জনৰ দিনা হয়। তাত এইটো মূৰ্তিঘৰ প্ৰতিযোগিতা হয়। আমি দেখিছোঁ সাংস্কৃতিক সন্ধিয়াও আছে আপোনালোকৰ। সাংস্কৃতিক সন্ধিয়াত কোন আমন্ত্ৰিত অতিথি আছে? এইবাৰ আমি নগৰৰ পৰা শিল্পী আমন্ত্ৰণ কৰিছোঁ। কি নাম? তেওঁ ৰাজীৱ চক্ৰৱৰ্তী আৰু নিভাৰাণী বৰা। আন এজন সদস্য আছে, আমি কথা পাতিব যত্ন কৰিম। দেখা গৈছে প্ৰতি বছৰে প্ৰসাদৰ ক্ষেত্ৰত কিন্তু কৃপণালি কৰা নহয়। আপোনালোকৰ ভক্ত কিমান আহে? মোটামুটি ধৰি লওক আজি প্ৰথম দিনাত আপোনাৰ মোটামুটি 3000-4000 ভক্ত আহে। 2 নম্বৰ দিনাখন 6000-7000 মান হৈ যায়। কিন্তু আপোনাৰ 3 নম্বৰ দিনাখন আমি গন্তি কৰিব নোৱাৰোঁ কিমান মান হয়, আমি নিজেও গম নাপাওঁ। যিমান প্ৰসাদ লাগে আমি প্ৰসাদৰ আয়োজন কৰোঁ। প্ৰসাদত কি থাকে? প্ৰথম দিনাখন থাকে বুন্দিয়াৰ লাড্ডু থাকে। দ্বিতীয় দিনাখন থাকে দ্বিতীয় দিনাখন পুৰি হালোৱা, তাৰপিছত বুন্দিয়া লাড্ডু এটা দিয়া হ'ব। আৰু তৃতীয় দিনাখন থাকে প্ৰসাদ হিচাপে মহাপ্ৰসাদ থাকে। তৃতীয় দিনাখন পায়স থাকে। হয়, নিশ্চয়কৈ এইদৰে উদযাপন কৰিছে সমগ্ৰ দেশৰ লগতেই হাওৰাঘাটো উদযাপন কৰা হৈছে গণেশ চতুৰ্থী উৎসৱ। আৰু দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ যি পুৱাৰ ভাগৰ পৰাই আৰম্ভ হৈছে ভক্তসকলৰ লাইন কাষত।